মৰিগাঁও জালুগুটিত উলহ মালহ পৰিৱেশত পবিত্ৰ ঈদ উল আজহাৰ নামাজ আদায়। সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উলহ মালহেৰে পবিত্ৰ ঈদ উল আজহাৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। তাৰে সমান্তৰালকৈ মৰিগাঁও জিলাতো ইছলাম ধৰ্মাৱলম্বী বসতি প্ৰধান অঞ্চলসমূহৰ লগতে জালুগুটি আঞ্চলিক ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰা পৰিলক্ষিত হয়। ত্যাগ উৎসৰ্গা আৰু ভাতৃত্ববোধৰ প্ৰতীকেই পবিত্ৰ উৎসৱক কেন্দ্ৰ কৰি ইছলাম ধৰ্মী ৰাইজৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা ঈদগাহ ময়দানসমূহত ঈদ উল আজহাৰৰ নামাজ আদায় কৰে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধসকলেও। আজি আমি বিশ্ববাসীক ঈদৰ শুভেচ্ছা জনাইছো। বিশ্বত শান্তি পৰিৱেশ সৃষ্টি হওক। বিশেষকৈ আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে সন্মিলিত এখন ৰাজ্য। গতিকে আমাৰ দেশখন, আমাৰ ৰাজ্যখন আগত যি ধৰণে সম্প্ৰীতিৰে চলি আছিল, আগলৈ তেনেধৰণে চলি থাকক। তাকে আজি আমি ঈদৰ নমাজ পঢ়ি লৈ পেলাই আল্লাহৰ ওচৰত দোৱা কৰিছো, আমাৰ দেশখন শান্তিৰে থাকক। আজি আমাৰ জালুগুটি যি ঐতিহাসিক ঈদগাহ ময়দান, এই ঈদগাহ ময়দানৰ পৰা আমি সমগ্ৰ অসমবাসীলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগে লগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ আজি ত্যাগৰ দিন, এই ত্যাগৰ দিনত যাতে বিশ্বৰ শান্তি হয়, সকলো জনগোষ্ঠীৰ মানুহ যাতে সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে থাকিব পাৰে, তাৰ বাবে আমি এই ঈদগাহ ময়দানৰ পৰা আমি জালুগুটি এই ঈদগাহ পৰিচালনা সমিতিয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।